এইটো মাথাটো, এইটো হাৰ্টটো, এইটো টিকা ফালটো, এইবিলাক ভৰি হাত বুলি এইখন এখন হাত, এইখন এখন হাত, হাতখনৰ এই আঙুলিকেইটা দেখিছানে? এইকেইটা দেখিছা হাতটো লৰোৱা, এইখন আকৌ লৰাইছে, হাতখন দেখিছা? এই বুঢ়া আঙুলিটো দেখিছা নাই? এইখনত এই বুঢ়া আঙুলিটো এনেকে আছে, আৰু এইখন হাতটো গোটেই আঙুলিকেইটা মিলি আছে এনেকে। এইটো ৰিচাৰ্জেবল হয়, যোনটো 1350 mAh লিথিয়াম বেটাৰী। হে গাইছ, কি খবৰ আপোনালোকৰ? মই জানো আপোনালোকৰ খবৰ বেয়া, চবৰে খবৰ পুৰা বেয়া। অসমত এই এসপ্তাহ হৈ গ'ল, আমিও মাতি আছো। মোক ইনষ্টাগ্ৰাম মই একো ভিডিঅ' পষ্ট কৰা নাই, অকল জুবিন দাৰ ন্যায় বিচাৰিয়ে পৰা পষ্ট কৰি আছো। এতিয়া বৰ্তমান চৰকাৰে কামখিনি ভালেই কৰি আছে, ষ্টেণ্ড লৈ আছে, পুৰা যি কৰিব লাগে পুৰা পটাপট কৰি আছে। মই লাভ ইউ। মানে বিশেষকৈ পলিটিক্সৰ কথাত ক'ব যোৱা নাই, কিন্তু অকল চিংগুলকৈ ক'ম, মানে মামা যোনটো হিমন্ত মামা আমাৰ সঁচাকৈ মানে তেওঁৰ কামবোৰ কৰি আছে, ভাল লাগি আছে। মানে পাৰ্চনেলি তেওঁক ভাল লাগিছে, পলিটিচিয়ান হিচাপে নহয়, তেওঁ মানে দায়িত্ব বুজি পাইছে যে তেওঁৰ হাতত সেইটো পাৱাৰ আছে, সেই পাৱাৰটো তেওঁ ইউজ কৰিছে। সেইটো কাৰণে একদম থেংক ইউ ছ' মাছ। যেন আপোনাৰ ধৰি লওক যিমান আয়ুস আছে তাতকৈ 10 গুণ 20 গুণ বাঢ়ি যাওক, হাজাৰ গুণ। কাৰণ আপোনাৰ কাৰণে অসমখন যদি আমি আকৌ আপোনাক হেৰাই দিওঁ ন, অসমখন কোনটো দিশে গুচি যাবগৈ ঠিক নাই মানে এতিয়া। কাৰণ আপোনাৰ হাততে আছে গোটেই কামখিনি, আমিও জানো। এতিয়া বৰ্তমান এয়া ৰজো আজি চেকআপলৈ যাওঁ ন, চেকআপত কি হৈ আছে তাই গাটো এইকেইদিন পুৰা বেয়া চলি আছে। বেয়া মানে কি জানে আৰু, 3 মাহ হৈছে ন সম্পূৰ্ণ ভৰিত দিলে, আৰু এইটো মানে এই কেইদিনৰ ভিতৰত পুৰা মানে কিবা কিবি হৈ থাকে, পেটটো কৈ আছে, বিষাই আছে। আৰু ডেটো পৰিছে চেকআপত, চাওঁগে ভিতৰত কি চলি আছে ন। মন চন আমাৰ বেয়া, কিন্তু এতিয়া আমাৰ এইকেইদিনত আপোনালোকক ছাৰপ্ৰাইজ এটা দিলোহেঁতেন। সেই ছাৰপ্ৰাইজটো এই জুবিন দাৰ খবৰটো অহাৰ পাছৰ পৰা অকণমান ৰখাই দিয়া হ'ল, কিন্তু জল্দি এটা ছাৰপ্ৰাইজ দিম, ডাইৰেক্ট দেখা পাব। সেইটোৱে আৰু। এতিয়া তাই চেকআপলৈ যাওঁ, কি হয় কেনেকুৱা হৈ আছে আপোনালোককো দেখাম, ময়ো চাওঁগৈ, এক্সাইটেড হৈ আছোঁ। এতিয়া চেকআপত যাওঁ ব'লক, ডক্টৰে কি কয়, বেবীটো কেনেকুৱা পৰিস্থিতি হৈ আছে সেই খবৰখিনি পাই যাম ন। এতিয়া গাটো কেনেকুৱা ৰাইজক কোৱা? গাটো ভালেই, খালি মনটো বহুত বেছি বেয়া। মনটো চবৰে বেয়া হৈ আছে। অসম এনেকৈ আছিলে, এতিয়া গোটেই অসমখন এনেকৈ আছে, চবৰে মানে মাথা তল পৰি গ'ল। একো নাই, আগতে কিবা এটা মনটো দুখ লাগিলে ফোনটোকে চাওঁ, মানে মনটো কিবা এটা বেয়া লাগি থাকিলে ফোনটোকে চাওঁ। এতিয়া ফোনটো চালে অকল জুবিন দাকে দেখোঁ, একদম চকু পানী ওলাই থাকে নন ষ্টপ, বেয়াই লাগি থাকে। মায়ে মই পাতিয়ে থাকোঁ। আৰু আপোনালোক কেতিয়াও ঠাণ্ডা হৈ নিদিবই, কাৰণ অসমত যদি আকৌ বেলেগ কিবা এটা গুচি আহে, আমাৰ অসমৰ মানুহখিনি ঠাণ্ডা হৈ দিয়ে। সেইটো কাৰণে কেতিয়াও ঠাণ্ডা নহ'বই, যুঁজি থাকক, আমিও যুঁজি থাকিম, যেন জুবিন দাই ন্যায় পায়। যেন পূজা ফুৰক, কিন্তু আমাৰ অন্তত এটা কথা সোমোৱাই লওক, যেন এইটো আমাক ন্যায় লাগে। আৰু জীৱনভৰটো পাহৰিয়ে যাব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালী আহিলে, মোৰ ল'ৰা ছোৱালীকো প্ৰথম গান জুবিন দাৰ কাণত শুনাম, আৰু চিনাকি কৰাম কোন হয় কি হয়। সি সৰুৰ পৰা কিতাপত পাওক নাপাওক দৰকাৰ নাই, পাৰ্চনেলি তাক মই কম কোন হয়, বা তাইক মই কম কোন হয়, জুবিন দা কোন আছিলে। গাইজ, বহুত মানুহক দেখিছো মুখত এক্সেছ হেয়াৰ থকাৰ কাৰণে থ্ৰেডিং কৰে, আৰু যদি হেয়াৰ ৰিমুভেল সলিউশন আছে তেতিয়াহ'লে পেইনফুল থ্ৰেডিঙক বাই বাই কৈ দিয়ক। মইতো ফেচিয়েল ভেক্সিং বা থ্ৰেডিং একোৱে নকৰোঁ। মই ইউজ কৰোঁ এগাৰো ফেচিয়েল হেয়াৰ ৰিমুভাৰ, আৰু মডেলটো হৈছে FHR 170 ওমেনৰ কাৰণে। আৰু এইটো ইউজ কৰিলে একদম ক্লিন লুক পায় আৰু একো পেইন নোহোৱা। আৰু এতিয়াতো প্ৰতিটো প্ৰডাক্টতে ৱাৰেণ্টি থাকে, আৰু এইটো ৱাৰেণ্টি আছে 1 year। আৰু এইটো ইউজ কৰিবলৈ বহুত ইজি হয়, শ্লিম আৰু পৰ্টেবল চাইজৰ কাৰণে হাতত বহুত ধুনীয়াকে ফিট হৈ যায়। আৰু ইয়াত অকল 3টা ষ্টেপ ফলো কৰিব লাগে। ইয়াত ধুনীয়াকে ক্লিক কৰি দিব লাগে, তাৰপৰা ৰোটেট হ'ব, তাৰপিছত গ্লো। আৰু গাইজ, ইয়াৰ লগত আহে এডাল চাৰ্জাৰ কেবল, আৰু লগতে এনেকুৱা এটা বেগ য'ত আপোনালোকে এইটো ভৰাই থব পাৰিব, আৰু লগত এটা আহে এনেকুৱা ক্লিন ব্ৰাছ, আৰু এখন হৈছে ৱাৰেণ্টি কাৰ্ড। এইটো প্ৰতিটো ইউজৰ পিছতে এনেকে ধুনীয়াকে খুলি ল'ব পাৰিব। তাৰপিছত এই ব্ৰাছডালে লৈ পেলাই ইয়াত এনেকে চাফা কৰিব পাৰিব। ইয়াত যদি বেছি হেয়াৰ গোট খাই যায় তেতিয়া এইটো প্ৰপাৰকে ইউজ নহ'ব, আৰু প্ৰতিটো ইউজতে আপোনালোকে এনেকে চাফা কৰি ল'ব। আৰু এইটো আপাৰ লিপছৰ কাৰণে বা লোৱাৰ লিপছৰ কাৰণে বা চিনৰ কাৰণে বা চিক্সৰ কাৰণে বা ফৰহেডটোৰ কাৰণে আপোনালোকে এইটো ধুনীয়াকে ইউজ কৰিব পাৰিব, আৰু মেজিকৰ নিচিনা হেয়াৰবোৰ ৰিমুভ হৈ যায়। আৰু এইটো ৰিচাৰ্জেবল হয়, যোনটো 1350 mAh লিথিয়াম বেটাৰী আছে। এইটো টাইপ চি চাৰ্জাৰ দি চাৰ্জ হয়, যোনটো আপোনালোকে 90 মিনিট চাৰ্জ দিলে 90 মিনিট ইউজ কৰিব পাৰিব। আৰু এইটো ডুৱেল ৰোটেটিং হয়, যোনটো ফাষ্ট আৰু স্মুডাৰ ৰিজাল্ট দিয়ে। আৰু মইতো এইটো সদায় মোৰ ট্ৰেভেল বেগত থৈ দিওঁ, কাৰণ এইটো ইমাৰ্জেঞ্চিত ইউজ কৰিবলৈ বহুত বেছি ভাল হয়। এইটো আপোনালোকে ইয়াত এনেকে চাৰ্জ দিব পাৰে, তেতিয়া এইটো ৰেড কালাৰ হৈ দিব। আৰু প্ৰডাক্টটো কেনেকুৱা লাগিলে জনাব, ডেছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে তাৰ পৰা গৈ বাই কৰিব পাৰে। চেকআপ কৰাৰ আগত কেলে ভয় লাগি থাকে? নাই, এনেই ভয়ো লাগি থাকে, আকৌ চেকআপ কৰা ডেটটো আকৌ হিচাপটো কৰি থাকোঁ। কেলে চেকআপ কৰি থাকিব মন যায় মানে কি হৈ আছে?
এইটো চেকআপ কৰি থাকিলে আকৌ গম পাই গৈ থাকোঁ ন যে কি হৈ আছে। এইটো চবৰ লগতে হয় নেকি? জানো আপোনালোকে কমেণ্ট কৰি জনাব এইটো চবৰ লগতে হয় নে নহয়। আকৌ চেকআপ কৰিবলৈ গৈ থকা টাইমত ভয়ো লাগি থাকে। হয় নি? এইকেইদিন গাটো কেনেকুৱা লাগি আছে? গাটো ভালো লাগি থাকে মাজে মাজে, আকৌ বেয়াও লাগি থাকে। কি হৈ থাকে মানে? মুঠতে মই নৰ্মেল গাটোত থকা নাই। সেনেকুৱা লাগি থাকে মানে? মানে নৰ্মেল মান ঠিকেই থাকোঁ, ধুনীয়াকৈ থাকোঁ, চব কৰি থাকোঁ, খোৱা বোৱাৰ পৰা ধৰি লৈ ক'ৰবাত যোৱা কিবা কৰা চব কৰি থাকোঁ, কিন্তু নৰ্মেল মানুহ এজনী গাটোৰ নিচিনা লাগি নাথাকে আৰু। এইটো চবৰে হয় না, কমেণ্ট কৰিব। এতিয়া চেকআপ কৰোঁগৈ, ডাইৰেক্ট ডক্টৰৰ ওচৰত লগ পাওঁ বলক। ভয়ে লাগে মই কেমেৰাত লোৱা। ধুনীয়া আছে, মুভমেণ্ট কৰি আছে, জঁপিয়াই আছে। কোনটো হয় ধৰিবই পৰা নাই। এইটো টিকাটো, এইটো হ'ল মাথাটো। 13 weeks 2 days দেখাইছে এইটো। এইটো মাথাটো, এইটো হাৰ্টটো, এইটো টিকা ফালটো, এইবিলাক ভৰি হাত ভৰি, এইখন এখন হাত, এইখন এখন হাত, হাতখনৰ এই আঙুলিকেইটা দেখিছানে? এইকেইটা দেখিছা? দেখিছা হাতটো লৰোৱা, এইখন হাতো লৰাইছে, হাতখন দেখিছা? এই বুঢ়া আঙুলিটো দেখিছা নাই? এইখনতে বুঢ়া আঙুলিটো এনেকে আছে, আৰু এইখন হাতটো গোটেই আঙুলিকেইটা মেলি আছে এনেকে। এইখন হাত এইখন ধৰিব পাৰিছা? এইখন ধৰিব পৰা নাই? ধৰিব মানে ইমেজিনেশ্যন কৰিব পৰা নাই। এইটো যদি মাথা হয়, ইয়াৰ পৰা হাতখন ওলাইছে, এই হাতখন এনেকে কৰি আছে এনেকে, আৰু এইখন হাত ওপৰলৈ আছে। এতিয়া মানে হাত ভৰি চব আহি গৈছে, চব আছে। এইকেইটা এইখন হাত লৰাই আছে, এইকেইটা ভৰিকেইটা লৰাই আছে। তেনেকে দেখিবা আৰু 2 dimensional view। এতিয়া পাৰিলো। যেতিয়া হস্পিটেলৰ পৰা আহি হৈ গ'ল, আপোনালোকে দেখা পালে, ময়ো দেখা পালেও মানে মই আচৰিত, হাত ভৰি চব দেখি গৈছোঁ। এতিয়া বেবীটো ঠিকেই আছে বুলি কৈছে, চালোঁ। এতিয়া আপোনালোকে গেছ পখন ল'ৰাই হ'ব নে ছোৱালী হ'ব নে কি হ'ব পাৰে হ'ব, মইতো সেইটোকে ভাবি টনি পোৱা নাই। মই তাত বিচাৰি আছোঁ, চুচুটো দেখা পাম বা কি দেখা পাম, মই দেখা নাপালোঁ। ইমেজিনেশ্যনে কৰিব পাৰি সেইটো চাই। এতিয়া আমাৰ ঘৰলৈ বাইদেউ এজনী আহিব, বাইদেউজনীয়ে কিবা ৰোজৰ এইবোৰ গাঁৱত থকা মানুহখিনিয়ে পায় আৰু গম কিবা কিবি ফিল আপ কৰিব লাগে। আজিকালি অনলাইনৰ টাইপ মানে বাইদেউজনীয়ে আহি ফোন দিব, তাইক কিবা ফিল আপ কৰি দিব, ফটো এখন ক্লিক কৰি ল'ব, হয় নাই? সেইবোৰ আছে কাম। চাওক মানে গাঁৱৰ পৰিৱেশ, আমাৰ গাঁৱত আমাৰ ল'ৰা ছোৱালীক ক'ব পাৰিম তহঁতক গাঁৱত জন্ম দিয়া, আৰু চৰকাৰৰ পৰা পইচাও পাম। কেইটকা পাম? 6,000 কিবা এটা দিব বুলি কৈছে সেইখিনি কাম কৰিলে। সেইটো লোকটোৰ বেলেগ চিষ্টেম আজিকালি।
সেইফালে বেকগ্ৰাউণ্ডত পৰিৱেশ দেখা পালে চবেই ভাত চাত খাই আছে এতিয়া আলোচনা চলি আছে নেক্সট ভিডিঅ'টোত আপোনালোকে দেখা পাব আমাৰ আহি আছে বিয়া নেক্সট ভিডিঅ'টো ডাইৰেক্ট বিয়া ভিডিঅ' পাব আৰু চাব নেক্সট ভিডিঅ' আহি আছে নেক্সটটো মানে কাইলৈ নহ'লে পৰহিলৈ আপলোড হৈ আছে